গুৰুত্বপূৰ্ণ ড্ৰাগছ নিৰ্মূলৰ কাৰণে সংবাদসেৱীসকলে আমাক যথেষ্ট সহায় কৰিব পাৰে, সমাজখনক যথেষ্ট সহায় কৰিব পাৰে। সেইকাৰণে আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে আজি আমি অসমৰ পৰা বহুকেইগৰাকী সাংবাদিকক মাতি আনিছিলোঁ আৰু তেখেতলোকৰ লগত আমি আলোচনা কৰিছোঁ, তেখেতলোকক অনুৰোধ কৰিছোঁ যে কেনেকৈ তেখেতলোকে সহায় কৰিলে আমি ড্ৰাগছক নিৰ্মূল কৰিব পাৰিম। মই তেখেতলোকক অনুৰোধ জনাইছোঁ, অকল সংবাদসেৱী হিচাপেই নহয়, মই যিহেতু বহু সাংবাদিকক ব্যক্তিগতভাৱে চিনি পাওঁ, অকল সাংবাদিকেই নহয় তেখেতলোক বা আপোনালোক সমাজ সংগঠকো নিজৰ নিজৰ অঞ্চলৰ সমাজ সেৱা আপোনালোকে কৰে। গতিকে সজাগতা সৃষ্টিটো আপোনালোকে যথেষ্ট কৰিব পাৰে বা সাংবাদিকসকলে কৰিব পাৰে আৰু ইয়াৰ লগে লগে বাতৰি কাকতত প্ৰবন্ধই হওক বা টিভিত ভাল নিউজ এটা কৰিয়েই হওক, এনেকুৱাকৈ আমি যদি পজিটিভ মাইণ্ড ছেট এটা গঢ়িব পাৰোঁ যে ড্ৰাগছ খাব নালাগে, ড্ৰাগছ খালে কি হয়, ভাং খালে কি হয়, এই কথা বতৰাবিলাক যদি মানুহক বুজাব পাৰোঁ, আমি ভাবোঁ যে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যাটো বহুত কমিব। সেইকাৰণে আজি সকলোৰে লগত আলোচনা কৰিলোঁ আৰু সকলোকে নিজৰ নিজৰ ক্ষেত্ৰখনত দুগুণ উৎসাহেৰে কাম কৰি আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰক্ষীয়ে ভয়ংকৰ এটা তথ্য দিছে যে ট্ৰানজিট পইণ্ট হয়, এইটোতো সকলোৱে জানে যে আমাৰ এই অসম বা নৰ্থ ইষ্টটো এটা ৰুট হয়। সেইকাৰণেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ দিনাখনৰ পৰা প্ৰায় প্ৰত্যেক দিনেই কোটি কোটি টকাৰ ড্ৰাগছ আমি ধৰিছোঁ। গতিকে ড্ৰাগছৰ প্ৰচলন অলপ কমিছে, কিন্তু শেষ কৰিব পৰা নাই। যিটো যথেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, সেই বৰ্ডাৰবিলাকৰে আহে, গতিকে আমি সম্পূৰ্ণভাৱে শেষ কৰিব পৰা নাই। আকৌ মই ভাষণত কৈছোঁ যে চোৰৰ 6টা মন। আমি যদি এটা জেগাত ধৰিলোঁ, বেলেগ এটা জেগাত দিলৈ আহে, এটা ছিষ্টেম কৰি থাকিলে বেলেগ এটা ছিষ্টেম নতুনকৈ এডপ্ট কৰে। গতিকে আমি কি কৰিব লাগিব, ড্ৰাগছ যদি মানুহে নাখায়েই তেতিয়াতো সৰবৰাহ বন্ধ হৈ যাব। সেই ক্ষেত্ৰতহে আমি অধিক গুৰুত্ব দিব লাগিব। তাৰ কাৰণে সকলোকে গুৰুত্ব দিবলৈ, কাম কৰিবলৈ আহ্বান জনালোঁ, অনুৰোধ জনালোঁ।